হয় প্ৰথমে মই যেটো পদ্ধতিৰ মাজেৰে এই গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ে মই সেই প্ৰক্ৰিয়াটো কিছু কৈ ল'ব বিচাৰিছোঁ যে আদালতলৈ অনাৰ পিছতে প্ৰথম ইয়াৰ যিগৰাকী মুখ্য ন্যায়িক দণ্ডাধীশ আছে মুখ্য ন্যায়িক দণ্ডাধীশ গৰাকীৰ আদালতত এই গোটেই বিষয়সমূহ উত্থাপিত হ'ব আৰু বিষয়টো উত্থাপন হোৱাৰ লগে লগে যিগৰাকী আইও আছে গোচৰটোৰ সেইগৰাকী তদন্তকাৰী বিষয়াই সেই গোটেই চাৰ্জশ্বিটখন লৈ তেওঁৰ আদালতত প্ৰৱেশ কৰিব পাৰিব আৰু প্ৰৱেশ কৰাৰ পিছতে মুখ্য ন্যায়িক দণ্ডাধীশ গৰাকীয়ে সামগ্ৰিকভাৱে যিখন আবেদন সেই চাৰ্জশ্বিট দাখিলৰ যিখন আবেদন সেই আবেদনখন গ্ৰহণ কৰিব আৰু গ্ৰহণ কৰাৰ পিছতহে সেই যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখন তাত দাখিল কৰা হ'ব আৰু চাৰ্জশ্বিটখন দাখিল কৰাৰ পিছতেই তাত এটা ব্ৰিফ থাকিব লাগিব সেই ব্ৰিফটোত কিমান পেজৰ কিমান আচলতে পেজৰ চাৰ্জশ্বিট তাত গোচৰ নম্বৰ কিমান তাত কি ধাৰা সংযুক্ত হৈছে তাত কাক অভিযুক্ত কৰা হৈছে আৰু কিমান পৃষ্ঠাৰ তাত অতিৰিক্তভাৱে আচলতে তাত তথ্য প্ৰমাণ সংলগ্ন কৰা হৈছে যাক এনেক্সাৰ বুলি কোৱা হয় এনেক্সাৰ কিমান পেজৰ থাকিব এই সকলো কথা সেই আবেদনখনৰ লগত গাঁঠি দিয়া এখন কাগজত উল্লেখ থাকিব লাগিব আৰু সেইখিনি যিগৰাকী মুখ্য ন্যায়িক দণ্ডাধীশ তেখেতে সকলোবিলাক পৰীক্ষা কৰাৰ পিছত তেওঁ এই চাৰ্জশ্বিটখন চিন কৰোৱাৰ বা গ্ৰহণ কৰোৱাৰ আৰু তেওঁ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সেই গ্ৰহণ কৰা যেটো প্ৰক্ৰিয়া সেই গ্ৰহণ কৰা প্ৰক্ৰিয়াটোত প্ৰতিটো পৃষ্ঠা এটাকৈ পৃষ্ঠাত তেওঁ পৰ্যবেক্ষণ কৰিব কৰি সেয়া চিন কৰোৱাৰ বাবে যিখিনি আদালতৰ কৰ্মচাৰী থাকিব বা যিগৰাকী মুখ্য ন্যায়িক দণ্ডাধীশৰ যিখিনি সহায়কাৰী থাকিব এই সহায়কাৰীসকলক সেইখিনি গ্ৰহণ কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিব আৰু এই গোটেই প্ৰক্ৰিয়াটো এই যি চাৰ্জশ্বিট দাখিলৰ যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আয়োগৰাকীয়ে নিজে পোনপটীয়াকৈ কেতিয়াও কৰিব নোৱাৰে এই প্ৰক্ৰিয়াটো কৰিবৰ বাবে তেওঁলোকে এগৰাকী চৰকাৰী অধিবক্তাৰ সহায় ল'ব লাগিব আৰু চৰকাৰী অধিবক্তা গৰাকীয়ে সেই চাৰ্জশ্বিটখন আদালতৰ মজিয়ালৈ লৈ যোৱাৰ অধিকাৰ থাকে গতিকে এগৰাকী চৰকাৰী অধিবক্তা হিচাপে আজি কোন আহে কোনে এই প্ৰক্ৰিয়াখিনি আৰম্ভ কৰে কোনে এই কথাখিনি আগুৱাই লৈ যাব সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ সেই চৰকাৰী অধিবক্তা গৰাকীয়ে পৰৱৰ্তী সময়ত এই আজিৰে পৰা যি আৰম্ভ হ'ব আইনী প্ৰক্ৰিয়াটো এই আইনী প্ৰক্ৰিয়াটো তেওঁ নিৰ্দিষ্টভাৱে আজিৰ পৰা তেওঁ নিজৰ কান্ধত সেই দায়িত্ব গুৰু দায়িত্ব ল'ব লাগিব গতিকে সেই গুৰু দায়িত্ব লোৱা চৰকাৰী অধিবক্তা গৰাকী যিগৰাকী আজি এই অভিযোগনামাখন আদালতৰ মজিয়ালৈ লৈ যাব সেই চৰকাৰী অধিবক্তা গৰাকী কোন হয় তাৰ ওপৰতো আজি প্ৰতিগৰাকী অসমৰ বা অসমবাসীৰ চকু নিশ্চয় থাকিব ইয়াৰ সমান্তৰালকৈ সেই যি প্ৰক্ৰিয়া আৰম্ভ হ'ল ইয়াৰ পিছতহে চিন হোৱাৰ পিছত এই তদন্ত প্ৰক্ৰিয়াটো আৰম্ভ হ'ব বা যিখিনি সাক্ষী যিখিনি তাত আছিলে এনেক্সাৰ ছাবমিশ্যন হ'ব সেই এনেক্সাৰখিনি কেনেধৰণে আগুৱাই লৈ যাব এই কথাখিনি তাত আচলতে পৰৱৰ্তী পৰ্যায়ত পৰ্যবেক্ষণ হ'ব আপোনাৰ যিটো দ্বিতীয় প্ৰশ্ন মই দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো এনেধৰণে দিব বিচাৰিম পাপৰি যে এই গোটেই অভিযোগনামা দাখিলৰ পিছতে যেটো ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হ'ব এই ন্যায়িক প্ৰক্ৰিয়াটোৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ সমলবিলাক হ'ব বা আগুৱাই লৈ যাবৰ বাবে যিখিনি গুৰুত্বপূৰ্ণ ব্যৱস্থা হ'ব ইয়াৰ মূলতে হ'ল তাত থকা তথ্য প্ৰমাণখিনি হয় স্বাভাৱিকতে ইয়াত কি তথ্য প্ৰমাণ পালে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলিতো সামাজিকভাৱে কৈ থকা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰি আছে কিন্তু সঁচাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰা নিচিনাকৈ CIDয়েও এনেধৰণৰ কি তথ্য প্ৰমাণ লাভ কৰিলে যি কাৰণে তেওঁ 103 সেকশনটো তাত এড কৰিবলৈ CID আচলতে এইখন আদালতত আবেদন কৰিব লগা হৈছিল CID কিয় 103 সেকশনটো এড কৰিবৰ কাৰণে সেশন আদালতৰ কাষ চাপিব লগা হ'ল গতিকে সেশন আদালতেনো কি তথ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি 103 সেকশন এড কৰিবলৈ অনুমতি প্ৰদান কৰিব লগা হ'ল এই কথাবিলাক গুৰুত্বপূৰ্ণ গতিকে সেই কথাবিলাক কিন্তু এই চাৰ্জশ্বিটখনত থাকিব কি গুৰুত্বপূৰ্ণ তথ্য প্ৰমাণে 3 দিন তদন্ত কৰিয়ে CIDয়ে 103 সেকশন এড কৰা সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ'ল কিয় মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল পাতি ইয়েক হত্যাকাণ্ড বুলি ক'ব লগা হ'ল কিয় মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুকত ইয়াক এটা হত্যাকাণ্ড বুলি তেওঁ উল্লেখ কৰিব লগা এটা পৰিস্থিতি আহি পৰিল কি তথ্য প্ৰমাণে বাধ্য কৰিলে এই কথাখিনি জানিব লাগিব ইয়াৰ সমান্তৰালকৈ জানিব লাগিব যে এই চাৰ্জশ্বিটখনত এই তথ্যখিনি থাকিব লাগিব যে কিয় এই ঘটনাটোক এটা পৃথক দিশেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অন্তিম সময়লৈকে ইয়াক এটা পৰিকল্পিত হত্যাকাণ্ড বুলি তেওঁ দাবী কৰিবলৈ বাধ্য হৈছে এই গোটেই ঘটনাটো দেখা পোৱা গৈছে যে যিখিনি তথ্য প্ৰমাণ মজুত আছে সিংগাপুৰৰ পৰা ইতিমধ্যে বহু তথ্য প্ৰমাণ আহি পৰিছে সিংগাপুৰৰ যিখিনি প্ৰতিবেদন তাৰ সমান্তৰালকৈ অসমৰ যিখিনি পৰীক্ষামূলক প্ৰতিবেদন আছে সেই পৰীক্ষামূলক প্ৰতিবেদন সমূহৰ
গোটেইখিনি যদি একত্ৰিত কৰা হয় সেই একত্ৰিত কৰি তাৰ পৰা কি কনক্লুজন ড্ৰ আউট কৰিলে চিআইডিয়ে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যে তাৰ পৰা যিখিনি কনক্লুজন ড্ৰ হৈছে সেই কনক্লুজনটোৱে সঁচাকৈ সেই নিৰ্দিষ্ট আচলতে পিন পইণ্টত উপনীত কৰিব পাৰিলেনে চিআইডিক যে এয়া সঁচাকৈ তেওঁলোকে ভবাৰ দৰে কল্পনা কৰাৰ দৰে বা তেওঁলোকে অনুমান কৰাৰ দৰে ই এক হত্যাকাণ্ড হয় নে ইয়াত আৰু অতিৰিক্ত তেওঁলোকক তথ্য প্ৰমাণৰ প্ৰয়োজন হ'ব ইয়াক প্ৰতিষ্ঠা কৰিবলৈ আদালতৰ মজিয়াত যিখিনি তথ্য প্ৰমাণ আছে সেয়াই তেওঁলোকক আদালতৰ মজিয়াত সবলভাৱে তেওঁলোকক সঠিক ৰূপত উপস্থাপন কৰিব পৰাকৈ তেওঁলোকৰ বাবে যথোপযুক্ত হয় নে নহয় এই কথাখিনি অতি গুৰুত্বপূৰ্ণ আজিৰ তাৰিখৰ পৰা ইমান দিনে এই কথাবিলাকৰ হয়তো ইমান ৰাইজে ভবা নাছিল বা ইয়াৰ ভাবাৰ প্ৰয়োজন নাছিল কিন্তু আজিৰ তাৰিখৰ পৰা এই কথাখিনি অতি প্ৰয়োজন যে কি কাৰণত কি তথ্য প্ৰমাণেৰে এই গোটেই কথাখিনি আদালতত মজিয়াত সজোৰে তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকৰ সুবিধা হ'ব তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব ইয়াৰ লগতে যদি আপুনি চাই আপুনি আন এটা প্ৰশ্ন সুধিছে যে আৰু কিবা অতিৰিক্ত তথ্য প্ৰমাণৰ প্ৰয়োজন হ'ব নেকি সেয়া নিশ্চয় এই মুহূৰ্তত কৈ দিয়া টান কাৰণ এই মুহূৰ্তলৈকে চিআইডিয়ে গোটেই বিষয়টোত মুখ খোলা নাই আৰু এই মুহূৰ্তলৈকে আদালতত যেহেতু সেইখন চিন হোৱা নাই বা আদালতৰ পৰাও সেই প্ৰশ্ন উত্থাপন হোৱা নাই গতিকে চিআইডিয়ে প্ৰয়োজনীয় সকলো তথ্য প্ৰমাণ তেওঁলোকৰ সম্পূৰ্ণ হ'ল বুলি তেওঁলোকে তদন্ত সম্পূৰ্ণ হ'ল বুলি ক'লে সংবাদমেল পাতি যিগৰাকী বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা তেখেতে এই কথা কিন্তু স্বীকাৰ কৰিছে যে তেওঁলোকৰ তদন্ত সম্পূৰ্ণ গতিকে সম্পূৰ্ণ তদন্ত মানে তেওঁলোকৰ তথ্য প্ৰমাণ সংগ্ৰহ সম্পূৰ্ণ হ'ল গতিকে তথ্য প্ৰমাণ যদি সংগ্ৰহ সম্পূৰ্ণ হ'ল তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত এই গোটেই কথাখিনি আগুৱাই লৈ যোৱাৰ সময়ত তেওঁলোকৰ হাতত মজুত থকা যিখিনি তথ্য প্ৰমাণ সেই মজুত থকা তথ্য প্ৰমাণসমূহে তেওঁলোকৰ বাবে যথোপযুক্ত বুলি হয়তো তেখেতৰ ভাষ্যটোৰ পৰা অনুমান কৰিব পাৰি কিন্তু যদি তেখেতৰ ভাষ্যটোৱে সেই কথাখিনি অনুমান কৰিব পাৰি তেতিয়াহ'লে আমি ভাবোঁ যে পৰৱৰ্তী পৰ্যায়ত পুনৰ অতিৰিক্ত তথ্য প্ৰমাণৰ তেওঁলোকক প্ৰয়োজন নহ'ব যিখিনি তথ্য প্ৰমাণ তেওঁলোকৰ হাতত আছে সেয়া যথোপযুক্ত সেই তথ্য প্ৰমাণে তেওঁলোকে এই গোটেই তদন্ত প্ৰক্ৰিয়া আগুৱাই নিব পাৰিব যিকেইটা ছেকশ্যন তেওঁলোকে লগাইছে সেই ছেকশ্যনকেইটাৰ ভিতৰতে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ লাগিল তাৰপিছত লাগিলে 103 BNS তাৰ সমান্তৰালকৈ বাকী দুটা যি নেগলিজেন্সৰ এটা ছেকশ্যন তাত সন্নিৱিষ্ট কৰা হৈছে গতিকে নেগলিজেন্স কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ তাৰ সমান্তৰালকৈ মাৰ্ডাৰ এই তিনিটা ছেকশ্যন সম্পূৰ্ণৰূপে প্ৰতিপন্ন কৰিবলৈ তেওঁলোকে কি ধাৰা তাত সংযুক্ত কৰা হ'ব ইয়াৰ সমান্তৰালকৈ পাপৰি এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন 7জন লোকক গ্ৰেপ্তাৰ কৰা হ'ল এই গোটেই গোচৰটোত তাৰে 5জনক প্ৰধানত ইয়াত অভিযুক্ত বুলি ধৰা হৈছে 18 নম্বৰ যিটো গোচৰ এই 18 নম্বৰ গোচৰটো তেওঁলোকক অভিযুক্ত কৰা হ'ব চাৰ্জশ্বিটখনত এই 18 নম্বৰ গোচৰটোত অভিযুক্ত কৰা হ'ব মাত্ৰ 5জনক যদিও গ্ৰেপ্তাৰ কৰা হৈছে 7জনক সেই 5জনক কাৰ বিৰুদ্ধে কি ধৰণৰ অভিযোগ আহিব হত্যাৰ অভিযোগ কাৰ বিৰুদ্ধে আহিব পাৰে তাৰ সমান্তৰালকৈ যিখিনি তেওঁলোকৰ নেগলিজেন্সৰ অভিযোগ সেই নেগলিজেন্সটো কাৰ বিৰুদ্ধে আহিব নেগলিজেন্স যদি আহে নেগলিজেন্সটো আচলতে কোনে কৰা বুলি এই তদন্তৰ 3মহীয়া তদন্ত কালত প্ৰমাণিত হ'ল বা 3মহীয়া আৰক্ষী কনভিন্স হৈছে এই কথাখিনি এটা গুৰুত্বপূৰ্ণ প্ৰসংগ সেই কথাখিনি এতিয়া চিআইডিয়ে সজাই মেলি কেনে ধৰণে এই গোটেই অভিযোগনামাখনত দিব এই কথাখিনিহে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ ঠিক আছে বিমল অকণমান সময় লাইনত থাকক 1 মিনিটৰ এটা বিৰতিৰ সময় হৈছে মই বিৰতিটো লৈ ল'বলৈ বিচাৰিছো বিৰতিৰ পাছত আকৌ আপোনাৰ ওচৰলৈ মই আহি আছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ